পানীৰ মূল্য কিমান নাইকিয়া সকলেহে বুজি পায় দেই। যিহেতুকে আমাৰ ৱাটাৰ ছাপ্লাই পানী দিয়ালৈ অপেক্ষা কৰিবলগীয়া হয়। মোৰ মটৰত পানী নোলোৱা হ'ল, টিউবৱেলত ওলাই যদিও মানে টিউবৱেলটো অলপ দূৰত পুতি থোৱা আছে। পানীটো আনি ফিল্টাৰ কৰিবলৈ খুব কষ্ট হয়। আমাৰ পানীটো ফিল্টাৰ কৰিবলগীয়া হয়। ফিল্টাৰ নকৰিলে একোৱেই ব্যৱহাৰ কৰিব নোৱাৰি, ৰং ধৰে। সেইকাৰণে ৱাটাৰ ছাপ্লাই পানীটো আমি খৰধৰকৈ ধৰিবলগীয়া হয়। আৰু আমাৰ এডোখৰত শুনিছোঁ আগতে বোলে সোৱণশিৰি পুৰণা সুঁতি আছিলে, সেইকাৰণে আমাৰ টিউবৱেল বহুৱা আছিলে যদিও মানে পানীৰ লেয়াৰটো ভালকৈ নাপালেগৈ দেই। আৰু চাওকচোন, মই যে আপোনালোকক দেখুৱাইছিলোঁ মোৰ ভোট জলকীয়া সৰু সৰু হৈ থাকোঁতেই গছ পুলিকেইটা এতিয়া খুব সুন্দৰকৈ লাগিছে। মানে কি হৈছে, জলকীয়াবিলাক এটা ছাইডৰ পৰা পচি যোৱাৰ আগতে যায়, কিবা পোকে ধৰে নেকি। আৰু ইয়াত ভিটামিন পোক মৰা দৰৱ মৰা হৈছে যদিও মানে দুটা এটাকৈ সৰিয়ে আছে। যিকেইটা ৰৈছে খুব সুন্দৰকৈ ৰৈছে দেই। জলকীয়াকেইটা ভালকৈ বুঢ়া হোৱাগৈ নাই। ছিঙিছোঁ যদিও মানে কুমলীয়া, ইমান জালটো হোৱাগৈ নাই, একেবাৰে কুমলীয়া হৈ আছে। আৰু চাওকচোন, খুব সুন্দৰকৈ সেউজীয়া সেউজীয়াকৈ লাগি আছে। এনেই কিবা এটা ভাল লাগে, নিজে ঘৰত কিবা এটা খেতি কৰিলে মানে যদি তাত ফল ধৰে, এনেই ভাল লাগে। ঘৰৰ বস্তু এটা ছিঙি খাবলৈও ভাল লাগে। তাকে বোলো মোৰ সৰু অকণমানি জলকীয়া বাগানখন দেখুৱাওঁ বুলি ল'লোঁ। আৰু এইফালে চাওকচোন, মাহঁতৰ ঘৰৰ পৰা আনি পেলাই মই ভাত কেৰেলা আলু যোৱা বছৰ দিয়া হৈছিলে, এইবছৰ খুব সুন্দৰকৈ ওলাইছে দেই গছবিলাকহেঁত। আৰু আমাৰ বাৰীখন নতুন হয় যিহেতুকে আমি প্ৰথম আহোঁতে এজোপাও গছ পুলি নাছিলে। নতুনকৈ বাৰীখন পতাটো কিমান কষ্ট জানেই আপোনালোকে। আৰু এইযোৰ যোৰা কাটি থোৱা আছে, শুকাবলৈ ৰ'দত দি থোৱা আছে। শুকালেহে কাপোৰটো ভালকৈ ওলাব। মই ওলালে আপোনালোকক দেখুৱাম বাৰু। এই ফুলজোপাৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে এল'ভেৰা।